Good afternoon everyone. Welcome back to my another vlog. আজি দুপৰীয়া লাঞ্চত মই কি বনালো তাৰে ৰেচিপি আপোনালোকৰ লগত অলপ শেয়াৰ কৰিলো। ভাল লাগিলে মোৰ ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব। প্ৰথমে মই কচুৰ বৰা বনালো। কচুখিনি অলপ কাটি সিজাই তেলত ফ্ৰাই কৰিলো। তাৰ পিছত মই পনীৰ অলপ মছলা বনালো। প্ৰথমে তেলত পিঁয়াজ নহৰু আদা নহৰুৰ পেষ্ট প্ৰয়োজন অনুসৰি মছলা সোৱাদ অনুযায়ী নিমখ দি পেলাই অলপ পানী দি পেলাই অলপ গ্ৰেভি টাইপ বনাই ল'লোঁ আৰু তাতে কণী দুটা দি দিলোঁ আৰু অলপ টাইম ঢাকন মাৰি খুব ভালকৈ অলপ গ্ৰেভি টাইপ বনাই ল'লোঁ আৰু এনেকৈ অলপ টাইম ভাজাৰ পিছত তাতে অলপ টমেটো চচ দি দিলোঁ আৰু এনেকৈ মই পনীৰ অলপ মছলা বনালোঁ। পনীৰ মছলাৰ লগতে মই অলপ পিঁয়াজ নহৰু আৰু পাঁচফোৰণ দি দাইল বাগাৰ দিলোঁ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।